কিবা কৰ এইগিলা দেখাই আছে আৰু মায়াৰ লগত ঘুমেই উঠিলোঁ আৰু দেউতা তাৰমানে ৰাতিপুৱাই গৈছে 5টা বজাতে গেল আৰু বহুত দেৰি সোনকালে গেলি তাৰমানে মোকো লগ ধৰিলা হয় আৰু 5টা বজাত যোৱাৰ কাৰণে দেউতাই মোক লগ ধৰিলা আৰু 5টা বজাত যাই 214 নম্বৰত পচি বোলে এতিয়া আজি গেছ পায় নাপায় ঠিক নাই আৰু এই পানী গেল শেষ হ'ল তাকে কৈ আছে মাতি আছে উঠাই দি আছে তাৰমানে খাবৰ কাৰণে আহি গ'লোঁ আৰু এই ৰুচি আছে তাৰমানে মাকৰখিনি লৈ যাব এয়া আৰু এইবোৰ থকা কণী চব্জি দালি আৰু জলপাই লাগে ভাত খাই আহিলোঁ আহি অলপ পৰিয়াল ল'লোঁ টাইম দিছে আজি বহুত দিনৰ মোৰ ইয়াত টাইম দিছে নহয় তেতিয়া পালে তই ফটা চটা মাৰ বঢ়িয়া দেখা হৈ থাকক আৰু এইটো সেনেকৈ 10 মিনিটমান থৈ দিম সেইবিলাক কিছু টাইম ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পিছত আৰু দেউতা আহিব গৈছিল মানে চিলিণ্ডাৰ আনিব গৈছিল এতিয়ালৈকে আহি পোৱা নাই মই এতিয়া যাব টাইম হৈ গ'ল 5:30 বাজিব আৰু কথা হ'ল কি গাইছ আৰু এই DAC নাম্বাৰ কি নাম্বাৰ আছিল DAC নাম্বাৰটো মেছেজ কৰা মানে মেছেজত আহিব আৰু DAC নাম্বাৰটো ইটাহে দিলোঁ এই তেতিয়াৰ পৰাই মানে ৰাতিপুৱা 5টা বজাতে গৈছিল আৰু এতিয়া মানে মোৰ তাত আহিছে তাত সিহঁতে কিবা ক্লিক কৰে কৰাৰ পিছতে DAC নাম্বাৰ আহে আৰু এতিয়া বঢ়িয়াকৈ আহিলে মই এতিয়া দিলোঁ দেউতাক আৰু এতিয়া কেতিয়াবা পাওঁ একো ঠিক নাই বোলে আৰু 2 ঘণ্টামান আগতে মানে আঢ়ৈটা 3টামান বজাতে বোলে বহি নিছে এতিয়ালৈকে দিয়া নাই আৰু এই ৰাতিপুৱা 5টা বজাতে লাইন পাতি 2টা 2:30 মানতহে বোলে বহি নিছে তাৰপিছত আকৌ এতিয়া ইমান টাইম হ'ল আকৌ DAC নাম্বাৰ এতিয়ালৈকে নিয়া নাই এতিয়া লগ হয় তাৰপিছত কেতিয়া পৰে ঠিক নাই আৰু গাইছ ভাত চাত খোৱা হেৰি নহ'ল দেউতা মোক মাতিলে হ'ল হয় আৰু মই পাবয়ে আকৌ যাম আকৌ এইগিলা হৈ পেলাই মোৰো যাৱ নহ'ল এইফালে নাইটিটো আছে আৰু একবাৰ যাব পাৰিলোঁ হয় কিবা কৰ এইগিলা দেখাই আছে আৰু মায়াৰ লগতে আছে আৰু এইটো চিয়া